গুৱাহাটী ধুবুৰী আৰু ডিব্ৰুগড় জিকাৰ পৰিকল্পনা কংগ্ৰেছৰ লোকসভা নিৰ্বাচনত অসমত 10খন আসন জিকাৰ দাবী ভূপেন বৰাৰ দাবীৰ আঁৰৰ অংক কি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দাবী উত্থাপন কৰিছে অহা লোকসভা নিৰ্বাচনত 10খন আসনতে বিজয় সাব্যস্ত কৰিব কংগ্ৰেছ দলে বিশেষকৈ বৰ্তমানৰ 3খন আসনত বিজয় সাব্যস্ত কৰিবয়ে তাৰ উপৰিও আন 7খন আসনত জয়লাভ কৰিব বুলি দাবী উত্থাপন কৰিছে ভূপেন বৰাই গুৱাহাটী ধুবুৰী আৰু ডিব্ৰুগড় সমষ্টিত কংগ্ৰেছৰ বাবে বিজয়ৰ পথ মসৃণ হ'ব বুলিও দাবী উত্থাপন কৰিছে 9 জনকে বাহিব গৌৰৱ গগৈ জিকিব এতিয়া গাঁৱৰ মানুহে ক'বলৈ আৰম্ভ কৰিছে যে আগতে আমি হেমবুঢ়াৰ কথা কিতাপত শুনিছিলোঁ টিভিত দেখা নাছিলোঁ এতিয়া গৌৰৱ গগৈ যেতিয়া সংসদত থিয় হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত যেতিয়া তৰ্কত লিপ্ত হয় তেতিয়া আমি হেমবুঢ়াক সংসদত দেখা পাম বুলি সিদিনাখন মোক কলিয়াবৰৰ মানুহে গোলাঘাটৰ মানুহে মই যাওঁতে কৈছে গতিকে এই গৌৰৱ গগৈ এতিয়া অসমৰ মানুহে সিদ্ধান্ত ল'ব কলিয়াবৰ লোকৰ সমষ্টি মানুহে সিদ্ধান্ত ল'ব ইয়াত অমিত শ্বাহ ডাঙৰীয়াৰ চেহেৰা চাই পেলাই নাডা ডাঙৰীয়াৰ কি কৈছিলে ভাষণত যে অসম নিয়োগ সৃষ্টিকাৰী ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য হ'ব তাৰ উত্তৰ দিয়ক অমিত শ্বাহ ডাঙৰীয়াই কি কৈছিলে ধুনকে 40 লাখ বিদেশীকো নিকালা ক'ত গ'ল 40 লাখ বিদেশী পাৰ্লিয়ামেণ্টত কৈছিলে बीजेपी आएगा विदेशी जाएगा महंगाई आसमान से जमीन में लेके आएगा ক'ত গ'ল এইবিলাক প্ৰশ্নৰ উত্তৰ অসমৰ মানুহে লোকসভা নিৰ্বাচনৰ ভোটৰ বাকচত বিজেপিক দিব ভূপেন বৰাই এনে মন্তব্যৰ পাছতে এটা প্ৰশ্ন উত্থাপন হৈছে কি যুক্তিৰে কি অংকৰ বিনিময়ত এইদৰে বিজয়ী হ'ম বুলি দাবী কৰিছে ভূপেন বৰাই দাবীৰ আঁৰৰ অংক কি কেনে ৰাজনৈতিক সমীকৰণেৰে বিজেপিক পৰাস্ত কৰি 10খনকৈ লোকসভাৰ আসন বিজয়ী হ'ম বুলি আশাবাদী হৈছে ভূপেন বৰা কি সমীকৰণেৰে ধুবুৰী জিকিব বিচাৰে কংগ্ৰেছে ধুবুৰী লোকসভা সমষ্টিটো বৰ্তমান সময়ত দখল কৰি আছে মৌলানা বদৰুদ্দিন আজমলে AIUDFৰ প্ৰধানগৰাকীয়ে বিগত 3টাকৈ লোকসভা সমষ্টিতে বিজয়ী হৈ আহিছে ধুবুৰী লোকসভা সমষ্টিৰ পৰা ধুবুৰী লোকসভা সমষ্টিত বাৰে বাৰে আজমল বিজয়ী হয় সংখ্যালঘু ভোটৰ জৰিয়তে কিন্তু এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ সংখ্যালঘু ভোটাৰ AIUDFৰ প্ৰতি সম্পূৰ্ণৰূপে মোহভংগ হৈছে যাৰ সুযোগ গ্ৰহণ কৰিব বিচাৰিছে কংগ্ৰেছ দলে বিশেষকৈ ঈদৰ সময়ত বদৰুদ্দিন আজমলে যি মন্তব্য কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত ৰাজ্যসভা নিৰ্বাচন আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত বিজেপিক ভোট দিয়া বুলি AIUDFৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছিল সেই অভিযোগৰ পাছতে একাংশ সংখ্যালঘু ভোটাৰ এতিয়া গুচি গৈছে AIUDFৰ পৰা সেই ভোটাৰখিনিয়ে এতিয়া কংগ্ৰেছৰ পক্ষ লৈছে যাৰ পৰিপ্ৰেক্ষিততে এতিয়া কংগ্ৰেছে ভাবিছে ধুবুৰী লোকসভা সমষ্টিটো তেওঁলোকে দখল কৰিব কিন্তু প্ৰশ্ন উত্থাপন হয় ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব বৰ্তমানৰ দক্ষিণ হালমাৰা বিধায়ক ৱাজেদ আলী চৌধুৰী হ'ব নে সামুগুৰিৰ পৰাই গৈ নিৰ্বাচন খেলিব ৰকিবুল হুছেইনে সেই কথা বৰ্তমান সময়ত স্পষ্ট হোৱা নাই গুৱাহাটীত কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী গুৱাহাটী লোকসভা সমষ্টিটো এইবাৰ দখলৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দাবী উত্থাপন কৰিছে অতি সহজে গুৱাহাটী তেওঁলোকে দখল কৰিব কিন্তু গুৱাহাটী এটা চহৰীয়া অঞ্চল গুৱাহাটী এটা নগৰ কেন্দ্ৰিক লোকসভা সমষ্টি এই নগৰ কেন্দ্ৰিক লোকসভা সমষ্টিত কংগ্ৰেছে বিজেপিক পৰাস্ত কৰাটো ইমান সহজ নহয় তেনে প্ৰেক্ষাপটত প্ৰশ্ন উত্থাপন হয় কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব কংগ্ৰেছৰ কোন প্ৰাৰ্থীয়ে বৰ্তমান সময়ত নিৰ্বাচনৰ বাবে কুচকাৱাজ চলাইছে সেই সম্পৰ্কে কোনো ধৰণৰ তথ্য নাই সেই সম্পৰ্কে কোনো ধৰণৰ নামগন্ত নাই 2024 নিৰ্বাচন আহিবলৈ বেছি দিন নাই কিন্তু কংগ্ৰেছ দলে গুৱাহাটী লোকসভা সমষ্টিত যি ধৰণে প্ৰস্তুতি আৰম্ভ কৰিব লাগিছিল সেই প্ৰস্তুতি জনসাধাৰণে দেখা নাই সেই প্ৰস্তুতি নিৰ্বাচনী পৰ্যালোচকসকলে দেখা নাই যোৱা লোকসভা নিৰ্বাচনত ববিতা শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিছিল তাৰ আগৰ লোকসভা নিৰ্বাচনৰ সময়ত যিসকল ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল সেই ব্যক্তিসকলে কেতিয়াও বিজয়ী কৰিব নোৱাৰে কংগ্ৰেছক কাৰণ এই ব্যক্তিসকলে বাৰে বাৰে পৰাজিত হৈ আহিছে তেনে প্ৰেক্ষাপটতে নাম উচ্চাৰণ হৈছে ৰমেন বৰঠাকুৰ নামৰ এগৰাকী ব্যৱসায়ীৰ যিগৰাকী ব্যৱসায়ীয়ে 2021 চনৰ বিধানসভা নিৰ্বাচনত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলি মাত্ৰ কেইহাজাৰমান ভোট লাভ কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে তেনে প্ৰেক্ষাপটত বাৰে বাৰে পৰাজিত হৈ থকা প্ৰাৰ্থীৰ জৰিয়তে গুৱাহাটী দখল কৰিবলৈ সক্ষম হ'বনে কংগ্ৰেছ দলে ডিব্ৰুগড় লুইন হ'বনে উমৈহতীয়া প্ৰাৰ্থী খবৰমতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ'ব পাৰে লুইনজ্যোতি গগৈ বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত লুইনজ্যোতি গগৈ নিৰ্বাচন খেলিব বিচাৰিছে আৰু বিৰোধীয়ে সমৰ্থন কৰিব বুলি খবৰ ওলাইছে তেনে প্ৰেক্ষাপটতে প্ৰশ্ন উত্থাপন হয় কংগ্ৰেছৰ বিয়গাম নেতা পৱন সিং ঘাটোৱাৰে সমষ্টিটো এৰি দিবনে কিয়নো পৱন সিং ঘাটোৱাৰে কংগ্ৰেছৰ টিকটত কেইবাবাৰো প্ৰতিদ্বন্দ্বিতা কৰিছিল ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা যাৰ পৰিপ্ৰেক্ষিততে এটা প্ৰশ্ন হয় ডিব্ৰুগড় লোকসভা সমষ্টিটো নিজৰ হাতৰ পৰা এৰি দি আন এগৰাকী ব্যক্তিক এৰি দিবনে পৱন সিং ঘাটোৱাৰে
যদি পৱন সিং ঘাটোৱাৰে লুৰিণজ্যোতি গগৈক সমৰ্থন নকৰে তেতিয়াহ'লে কংগ্ৰেছে প্ৰাৰ্থী দিবলৈ বাধ্য হ'ব নেকি যদি কংগ্ৰেছে পুনৰবাৰ প্ৰাৰ্থী প্ৰদান কৰে ডিব্ৰুগড় লোকসভা সমষ্টিত তেতিয়াহ'লে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে যি প্ৰতিদ্বন্দ্বিতাৰ জৰিয়তে কংগ্ৰেছ বিজয়ীৰ কোনো ধৰণৰ সম্ভাৱনা নাই তেনে প্ৰেক্ষাপটতে এটা প্ৰশ্ন উত্থাপন হৈছে কংগ্ৰেছে প্ৰথমতে স্পষ্ট কৰা উচিত ডিব্ৰুগড় লোকসভা সমষ্টিত তেওঁলোকে নিজেই জিকিব বিচাৰে নে উমহতীয়া প্ৰাৰ্থী হিচাপে লুৰিণজ্যোতি গগৈক প্ৰক্ষেপ কৰিব বিচাৰে ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত যিসমূহ মন্তব্য প্ৰদান কৰিছে এই মন্তব্যসমূহ অতি গুৰুত্বপূৰ্ণ আগন্তুক দিনতে দৰাচলতে স্পষ্ট হ'ব ভূপেন বৰাই যি কথা কৈছে তাৰ বাবে তেওঁ প্ৰস্তুতি আৰম্ভ কৰে নে নকৰে তাৰ বাবে তেওঁ পৰিকল্পনা আৰম্ভ কৰে নে নকৰে তাৰ বাবে তেওঁ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰে নে নকৰে